এবাৰ নহলে এবাৰ আপোনাৰ জীৱনত এনেকুৱা এটা অৱস্থাটো আহিবই যে আপোনাৰ মন যোৱা নাই কিন্তু তথাপিও আপোনাক কাম কৰিব লাগিব। আপোনাৰ গাটো ভাল নাই তথাপিও আপোনাক কাম কৰিব লাগিব। হাজাৰটা নেগেটিভ মাইণ্ডছেট আহিব কিন্তু তথাপিও আপোনাক কাম কৰিব লাগিব। আৰু আপুনি এই অৱস্থাত যেতিয়া আহি যাবনে যে আপোনাৰ হাজাৰো প্ৰব্লেমছ আছে বাট তথাপিও আপুনি আপোনাৰ সেই কামবোৰক লৈ আপুনি ব্যস্ত, তাৰ মানে আপোনাৰ লাইফত যিমানে নেগেটিভিটিবিলাক আহি আপোনাক মানে এটাক কৰিব ধৰিব তথাপিও আপুনি যেতিয়া মানে কাম কৰাত মন যাব আপোনাৰ, তেতিয়া আপুনি আৰু সেই নেগেটিভৰ মানে আক্ৰান্তিত নহ'ব। আপোনাৰ ভিতৰত তেতিয়া সেই পজিটিভ থিংকিংবিলাকেই আহিব আৰু আপুনি তেতিয়াহে জীৱনত মানে লাইফত আগবাঢ়িব পাৰিব, ছাকচেছ হ'ব পাৰিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিছে। যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।